ক'ত লুকাই থাকিল আমাৰ যে ইলেকশ্যন আহিলে মিয়া 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 এনি টাইম মিয়া মিয়া কৰি থকা আমাৰ সেই ভণ্ড নেতাকেইটা ইলেকশ্যন আহিলে কেৱল হিন্দু মুছলিম কৰি এতিয়া এই বানপানীত দেখুৱাই দিলে যে মিয়াসকলে কিমান ডাঙৰ ডাঙৰ টোপোলা লৈ আহি তাতে উজনি অসমত টোপোলা বিলাই দিলেহি। এতিয়া আমাৰ এই ভণ্ড হিন্দু নেতাবিলাক ক'ত থাকিল? অখিল গগৈক যি এছামেছ সোমাবা বুলি কিনে ৰিলছ বনাই আছিল, ভিডিঅ' বনাই আছিল, সেইসকলে ক'ত গ'ল? সেইসকলে এতিয়া শিৱসাগৰত যাই কিনে কিবা দিব পাৰিছে গৈ নে? এই চুমো বাবাই যে কিমানখিনি কাম কৰিছে, কিমান দিনে ৰাতিয়ে কষ্ট কৰিছে। আৰু এজন আছিল কামাখ্যা মন্দিৰত সিন্দুৰ পিচিবলৈ দিয়া নাছিল মিয়া মাইকীক, আৰু সেই নাকাটিজনী ক'ত লুকাই থাকিল? এতিয়া সি গৈছিল নে বাৰু শিৱসাগৰত কিবা চাউলৰ টোপোলা বা দালি টোপোলা লৈ কিছু যোৱা নাই। সি এতিয়া বৰ্তমান সিহঁতে ঠিকা বিচাৰিব ক'ৰবাত সাহায্য দিয়া নামত, তাৰ বাহিৰে বেলেগ কাম নাই। সেইবিলাক চব দালাল। প্ৰকৃতিয়ে কেতিয়াও নিবিচাৰে যে ধৰ্ম জাতি ধৰ্মৰ ৰাজনীতি। গতিকে সেই এটা বানে দেখুৱাই দিলে যে জাতি ধৰ্ম যে সকলোৱে একেলগে মিলি থাকিব খোজে, কিন্তু ৰাজনীতিক দলগিলাখনেহে অকল মিয়া হিন্দু কৰি থাকে, বাকী চবতো আমি সাধাৰণ মানুহে একেলগে মিলি থাকিব খোজোঁ। এই ইলেকশ্যন আহিলেহে হিন্দু মিয়া কিবা কিবিবিলাক আল বালবিলাক বকি থাকে। অখিল গগৈ ডাঙৰীয়াৰ এটা অনুৰোধত কিমান মানুহে সহায় কৰিলে অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈয়ে কৈছিল যে মোক ইমান কোটি টকা লাগে, আপোনালোকে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। সেই তাৰ কথা শুনি চবে মানে ডাঙৰ ডাঙৰ টোপোলা লৈ গৈ অখিল গগৈক পূৰা সহায় কৰিছে, আৰু সেইখিনিত অখিল গগৈয়ে পূৰা ৰাইজক বিলাই দিব। আৰু আমাৰ ভণ্ড নেতাবিলাকে ধুনীয়া টিভিটো খুলি লৈ পূৰা বানপানী চাই আছে। ঠিকে আছে দে, আমি এতিয়া ডাঙৰ ডাঙৰ ঠিকাবিলাক পাম বুলি কিনে সেইখিনিহে মাথা মাৰিছে, বেলেগ একো মাথা মাৰা নাই। ভণ্ড সেইবিলাক চব। আমাৰ অসমত অখিল গগৈৰ দৰে চাৰিও চাইডে 4জন থাকিলেই হ'ব, বেছি দৰকাৰ নাই। গতিকে অখিল গগৈৰ নিচিনাই আমি মানুহ বিচাৰি কিনে ভোট দিব লাগে।